নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ নতুন অসমীয়া পাঠ্যপুথি উন্মেষৰ চেপ্টাৰ নম্বৰ 3 পুথি অধ্যয়ন পাঠ্যৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ তোমালোকে তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ পেজ নম্বৰ 34 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ পাঠভিত্তিক 1 নম্বৰত চোৱা ইয়াত লিখিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তলত এটা প্ৰশ্ন দিছে, ইয়াত শুদ্ধ উত্তৰটো বাছি তলত দিয়া বক্সত সেই অপশ্যনটি পেঞ্চিলেৰে ছেট কৰি দিব লাগে। প্ৰথমে চোৱা ইয়াত লিখিছে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ইয়াৰ অপশ্যন দিছে 4টা। ক নম্বৰত লিখিছে সৎ স্বভাৱ, খ নম্বৰত লিখিছে পুথি অধ্যয়ন, গ নম্বৰত লিখিছে চঞ্চল মন আৰু ঘ নম্বৰত লিখিছে সৎসংগ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ পুথি অধ্যয়ন। তোমালোকে ইয়াত তলত বক্সত খ নম্বৰটি পেঞ্চিলেৰে ছেট কৰি দিবা। ইয়াৰ পাছত নেক্সট লিখিছে চোৱা সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ক নম্বৰত লিখিছে ভোটা বুদ্ধি, খ নম্বৰত লিখিছে চেলেং পেটেং স্বভাৱ, গ নম্বৰত লিখিছে চঞ্চল মন আৰু ঘ নম্বৰত লিখিছে মনৰ একাগ্ৰতা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ মনৰ একাগ্ৰতা। তোমালোকে ইয়াৰ তলৰ বক্সৰ পৰা ঘ নম্বৰটি পেঞ্চিলেৰে ছেট কৰি দিবা। ইয়াৰ পাছত নেক্সট 35 নম্বৰ পেজত 35 নম্বৰ পেজৰ ওপৰত চোৱা ইয়াত লিখিছে 2 নম্বৰ তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অবিধান নাইবা শিক্ষকৰ সহায় ল'বা। ইয়াত তোমালোকক তলত এটা শব্দজাল দিছে আৰু ইয়াৰ তলতে কিছুমান শব্দৰ অৰ্থ দিয়া আছে। এই অৰ্থসমূহ অনুযায়ী শব্দটি বিচাৰি উলিয়াই এই শব্দজালত গোলকৈ চিন দিবলৈ কৈছে। এটা তোমালোকক কৰি দিছে, তোমালোকে উদাহৰণ দেখিলে বুজিব পাৰিবা ভালকৈ। 1 নম্বৰত চোৱা ইয়াত লিখিছে তলত সুখ বা দুখ পোৱা কাৰ্য। ইয়াৰ শব্দ হৈছে ভোগ। সেইকাৰণে ইয়াত ওপৰত শব্দজালখনত চোৱা ভোগ বুলি ইয়াত ৰাউণ্ড কৰি দিছে। ইয়াৰ পাছৰখিনিও তোমালোকে এনেকৈ কৰিব লাগিব ক্ৰমে। 2 নম্বৰ লিখিছে উন্নত অৱস্থা। এইটো হৈছে অৰ্থ, ইয়াৰ শব্দটি হ'ব উদ্গতি। ইয়াত আমি শব্দজালৰ পৰা উদ্গতিটিও ৰাউণ্ড কৰি দিম। ইয়াৰ পাছত 3 নম্বৰত চোৱা ইয়াত লিখিছে যত্ন। এইটো হ'ব পুৰুষাৰ্থ। ওপৰত শব্দজালত পুৰুষাৰ্থটি ৰাউণ্ড কৰি দিম। 4 নম্বৰত চোৱা ইয়াত লিখিছে সাঁচি ৰখা কাৰ্য। ইয়াৰ শব্দটি হ'ব সঞ্চয়। ইয়াত শব্দজালত এনেকৈ সঞ্চয়টো ৰাউণ্ড কৰি দিম। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা ইয়াত লিখিছে বিদ্যুৎ। ইয়াৰ শব্দটি হ'ব বিজুলী। ইয়াত ওপৰত শব্দজালত বিজুলী এনেকৈ ৰাউণ্ড কৰি দিম। 6 নম্বৰত 6 নম্বৰত চোৱা ইয়াত লিখিছে এবিধ বহুমূলীয়া মণি বা বাখৰ। ইয়াৰ শব্দটি হ'ব মাণিক। ওপৰৰ শব্দজালত এনেকৈ ৰাউণ্ড কৰি দিম মাণিক। 7 নম্বৰত লিখিছে কোনো বিষয়ত আগ্ৰহেৰে লগা। ইয়াৰ শব্দটি হ'ব একাগ্ৰতা। ইয়াৰ ওপৰৰ শব্দজালত এনেকৈ একাগ্ৰতা বাছি উলিয়াই ৰাউণ্ড কৰি দিম। ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা ইয়াত লিখিছে আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা। ইয়াৰ শব্দটি হ'ব একাণপতীয়া। ইয়াত শব্দজালত একাণপতীয়া বিচাৰি উলিয়াই ৰাউণ্ড কৰি দিম। 9 নম্বৰত চোৱা ইয়াত লিখিছে ক্ৰমান্বয়। ইয়াৰ শব্দটো হ'ব অনুক্ৰম। ইয়াত ওপৰত অনুক্ৰম এনেকৈ ৰাউণ্ড কৰি দিম আৰু 10 নম্বৰত লিখিছে প্ৰক্ৰিয়া বিধি। এইটো হ'ব প্ৰণালী। প্ৰণালীটো আমি এনেকৈ শব্দজালত এনেকৈ ৰাউণ্ড কৰি দিম প্ৰণালী। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা ইয়াত লিখিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে দূৰৈৰ মণিক কেনেকৈ হাতত পাব পাৰি? ইয়াৰ উত্তৰত লিখিবা দূৰৈৰ মণি সদৃশ জ্ঞানসমূহ আমি পুথি অধ্যয়নৰ দ্বাৰা হাততে পাব পাৰোঁ। আন দেশৰ পণ্ডিতসকলৰ মূল্যৱান উপদেশ আৰু বিদ্যা পুথিৰ মাজেৰে ঘৰত বহিয়ে লাভ কৰিব পাৰি। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? ইয়াৰ উত্তৰত লিখিবা পুথি এখন মনপূৰ্বক আৰু মনপুতি পঢ়িলে তাৰ আচল ভাৱ বুজিব পাৰি।
ওপৰে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল অৰ্থ ধৰা নপৰে। ইয়াৰ পাছত নেক্সট গ নম্বৰত ইয়াত প্ৰশ্ন দিছে পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে। ইয়াৰ উত্তৰত লিখিবা লেখকে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি ইয়াত লিখিছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি। ইয়াৰ উত্তৰত লিখিবা তোমালোকে তেওঁলোকৰ ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজে লাভ কৰিব পাৰোঁ। ইয়াৰ পাছত নেক্সট ৩৬ নম্বৰ পেজত ৪ নম্বৰত ইয়াত লিখিছে আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্যকেইশাৰীৰ ভাৱ বহলাই লিখা। ইয়াত তলত উদাহৰণ বা আৰ্হি হিচাপে তোমালোকক এটা দিছে। ইয়াত লিখিছে পঢ়নৰ পৰা দূৰৰ মণিক হাততে পোৱা যায়। এইটো যেনেকৈ লিখিছে ভাৱ বহলাই ঠিক তেনেকৈ ইয়াৰ তলত ৩টা দিছে তোমালোকক নিজে লিখিবলৈ। ক নম্বৰত ইয়াত লিখিছে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। ইয়াৰ উত্তৰত লিখিবা তোমালোকে যেনেকৈ কোনোবাই বহু পৰিশ্ৰম কৰি ধন থুপাই ৰাখে আৰু আনজনে সেই ধনৰ পৰা সুবিধা লয় তেনেদৰেই পুথিৰ লেখকজনে পঢ়োতাৰ বাবে বিদ্যা থুপাই ৰাখে। আমি পুথি পঢ়ি সেই থুপাই থোৱা বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়ে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। ইয়াৰ পাছত নেক্সট খ নম্বৰত লিখিছে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। ইয়াৰ উত্তৰত লিখিবা যেনেকৈ ধন অৰ্জন কৰিবলৈ মূলধন লাগে তেনেদৰেই বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে। যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে তেনেদৰেই যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে। ইয়াৰ পাছত নেক্সট গ নম্বৰত ইয়াত লিখিছে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াৰ উত্তৰত লিখিবা মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। ভাল সংগত থাকিলে মানুহ ভাল হয়, বেয়া সংগত থাকিলে বেয়া হয়। সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে যি এক প্ৰকাৰ সৎসংগত থকাৰ সদৃশ। ইয়াৰ পাছত নেক্সট ৫ নম্বৰত ইয়াত লিখিছে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা। ইয়াৰ উত্তৰত লিখিবা পুথি অধ্যয়ন মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যিয়ে পুথি লেখে তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায়। সেই পুথি পঢ়োতাই যেনে চিন্তা ভাৱনা পঢ়ে সেয়ে তেওঁৰ মনত গঢ়ি উঠে। সেয়ে যদি কেউজন ভাল পুথি পঢ়ে তেন্তে সি ভাল চিন্তা চৰিত্ৰৰ সংগতত থাকে আৰু ভাল গুণেৰে ভৰা হয়। কিন্তু যদি বেয়া পুথি পঢ়ে তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰেৰে ভৰি পৰে। সেয়েহে পুথি বাছনি কৰি পঢ়াটো অতি জৰুৰী। ইয়াৰ পাছত নেক্সট লিখিছে ভাষা অধ্যয়ন। ইয়াত জানো আহা ইয়াত কিছুমান উপসৰ্গৰ বিষয়ে লিখিছে সেইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 37ত চোৱা। ইয়াত 6 নম্বৰত লিখিছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। ইয়াৰ আগৰ পেজত যেনেকৈ শব্দবিলাক ভাঙি দেখুৱাইছিলে তেনেকৈ তলত দিয়া শব্দসমূহ ভাঙি দেখুৱাব লাগে। এটা কৰি দিছে তোমালোকক চোৱা উপকূল উপ যোগ কুল। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে বেদখল এইটো হ'ব বেদ যোগ খল। ইয়াৰ পাছত নেক্সট আছে সুনাম এইটো হ'ব সু যোগ নাম। ইয়াৰ পাছত আছে বিখ্যাত এইটো হ'ব বি যোগ খ্যাত। ইয়াৰ পাছত একেবাৰে শেষত আছে আওবাট এইটো হ'ব আও যোগ বাট। ইয়াৰ পাছত নেক্সট ৭ নম্বৰত ইয়াত লিখিছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ইয়াত তলত দিয়া শব্দসমূহৰ পৰা বাক্য ৰচনা কৰি লিখিবলৈ কৈছে। প্ৰথম যদি চোৱা ইয়াত দিছে থুপাই। ইয়াৰ বাক্যটিত লিখিবা পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। ইয়াৰ পাছত নেক্সট শব্দ আছে পাৰ্গত। ইয়াৰ বাক্যটিত লিখিবা ৰাম এজন পাৰ্গত ছাত্ৰ। ইয়াৰ পাছত নেক্সট শব্দ আছে একাগ্ৰতা। ইয়াৰ বাক্যটিত লিখিবা পঢ়াত একাগ্ৰতা বজাই ৰাখিলে সফলতা নিশ্চিত। ইয়াৰ পাছত নেক্সট শব্দ আছে পুৰুষাৰ্থ। ইয়াৰ বাক্যটিত লিখিবা লেখকসকলৰ পুৰুষাৰ্থৰ ফলত বিদ্যাৰ ভঁৰাল চহকী হয়। ইয়াৰ পাছত নেক্সট শব্দ আছে স্বভাৱ। ইয়াৰ বাক্যটিত লিখিবা সৎ সংগৰ দ্বাৰা ভাল স্বভাৱ গঢ়ি উঠে।
ইয়াৰ পাছত নেক্সট ইয়াৰ তলতে লিখিছে জ্ঞান সম্প্ৰসাৰণ। ইয়াত তোমালোকক পুথিভঁৰালৰ বিষয়ে, অডিঅ' বুক লাইব্ৰেৰী আৰু ডিজিটেল মাধ্যমৰ বিষয়ে কিছুমান কথা লিখিছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট পেজত 38 নম্বৰ 38 নম্বৰ পেজৰ 8 নম্বৰ আৰু 9 নম্বৰত চোৱা। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক পৰীক্ষাত নাহে। ইয়াৰ পাছত নেক্সট 10 নম্বৰত চোৱাত লিখিছে পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই তলত এখন পোষ্টাৰ দিছে, ইয়াৰ তলতে কিছুমান প্ৰশ্ন দিছে। এই পোষ্টাৰখনত অসম গ্ৰন্থমেলাৰ বিষয়ে লিখিছে। ক নম্বৰত চোৱা ইয়াত লিখিছে অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? ইয়াৰ উত্তৰ হ'ব 15 পৰা 22 নৱেম্বৰ 2025। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰ হ'ব অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা লিখিছে গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? ইয়াৰ উত্তৰ ইয়াতে আছে পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ চোৱা লিখিছে গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? ইয়াৰ উত্তৰ লিখিবা সকলো গ্ৰন্থতে 10% ৰেহাই। আৰু একেবাৰে শেষত ঙ নম্বৰত চোৱা লিখিছে গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব? ইয়াৰ উত্তৰো ইয়াতে আছে চোৱা 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব।